হেল্ল' সকলোৱে নমস্কাৰ ল'ব আপোনালোক সকলোৱে নিশ্চয় গম পাইছে যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্বাগত সতীৰ্থ 2.0 পৰ্টেলটো লঞ্চ কৰাৰ দিনাখন অসমৰ যিসকল ৰাজ্যিক কৰ্মচাৰী আছে সেই ৰাজ্যিক কৰ্মচাৰীসকলৰ সুবিধা হোৱাকৈ এটা নতুন স্কিমৰ কথা ঘোষণা কৰিছে আৰু স্কিমটো হৈছে যে ৰাজ্যিক কৰ্মচাৰীসকলে নিজৰ প্ৰয়োজনাপেক্ষে নিজৰ দৰমহাটো আগতীয়াকৈ ল'ব পাৰিব মানে এডভান্স চেলাৰী সিস্টেম এটা মানে মুকলি কৰিবলৈ গৈ আছে সুবিধা দিবলৈ গৈ আছে অৱশ্যে এতিয়ালৈ অফিচিয়ালি কোনো ধৰণৰ আপডেট অহা নাই কিন্তু অতি সোনকালে হয়তো আপডেট আহিব আৰু ডিটেইল মানে সিস্টেমখিনি আমি অতি সোনকালে হয়তো গম পাম কিন্তু এইটো ভিডিঅ'ৰ যোগেৰে মই আলোচনা কৰিবলৈ লৈছো যে এই যে সিস্টেম এই সিস্টেমটোৱে কৰ্মচাৰীসকলক সকাহ দিব নে অসুবিধাত পেলাব এইটো কথা আলোচনা কৰিবলৈ গৈ আছো অৰ্থাৎ এডভান্স চেলাৰী লোৱাৰ ফলত আমাৰ কিবা অসুবিধা হ'ব নেকি নাইবা বৰ্তমান সময়ত দেশৰ কোনো ৰাজ্যত এনেকুৱা সিস্টেম মানে চলি আছে নেকি বৰ্তমান সময়ত ৰাজস্থান চৰকাৰেও এইটো সুবিধা কৰ্মচাৰীসকলক প্ৰদান কৰিছে কিন্তু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে ঘোষণা কৰাতকৈ ৰাজস্থান চৰকাৰৰ স্কিমটো সাধাৰণ পাৰ্থক্য আছে ৰাজস্থান চৰকাৰৰ ৰাজ্যিক কৰ্মচাৰীসকলে যিটো চেলাৰী লাভ কৰে সেই চেলাৰীৰ এটা অংশহে তেওঁলোকে এডভান্সকৈ ল'ব পাৰে আৰু তাৰ বাবদ কোনো ধৰণৰ ইন্টাৰেষ্ট পে কৰিবলগীয়া নহয় তাৰ বাবে তেওঁলোকে এটা পৰ্টেল মুকলি কৰি দিছে যাৰ নাম হৈছে IFMS ইন্টিগ্ৰেটেড ফাইনেন্সিয়েল মেনেজমেন্ট সিস্টেম আৰু সেই পৰ্টেলত তেওঁলোকে কৰ্মচাৰী এগৰাকীয়ে কনসেন্ট দি চেলাৰীটো এডভান্সকৈ ল'ব পাৰে মানে আংশিক চেলাৰী এডভান্সকৈ ল'ব পাৰে আৰু তাৰ কাৰণে কোনো ধৰণৰ সুদ দিব নালাগে কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে কোৱা অনুসৰি যদিহে অসমৰ কোনো কৰ্মচাৰীয়ে ৰাজ্যিক কৰ্মচাৰীয়ে নিজৰ চেলাৰীখিনি আগতীয়াকৈ লয় তেনেহলে তাৰ কাৰণে এটা একেবাৰে কম পৰিমাণৰ সুদ দিব লাগিব মানে বেংকৰ পাৰ্সোনেল লোনৰ সুতৰ তুলনাত ভালেখিনি কম সুদ দিব লাগিব তথাপিও কিন্তু সুদ এটা দিব লাগিব এতিয়া ইয়াতে এটা প্ৰশ্ন আহে যে চেলাৰীখিনি যেটো নিজৰ প্ৰাপ্য এডভান্সকৈ লোৱাৰ বাবদ আমি সুদ দিয়াটো কিমান দূৰ সমীচীন কিন্তু এইটো কথা ভাবি চাব লাগিব যে বিপদৰ সময়ত লোন লোৱাতকৈ কমসে কম অতি কম সুদত আমি কোনো ধৰণৰ জামেলা নোহোৱাকৈ কাৰণ আপোনালোকে নিশ্চয় জানে যে লোন লোৱাৰ লগে লগে আমাৰ চেলাৰী স্লিপৰ পৰা আৰম্ভ কৰি ফৰ্ম 16 ৰ পৰা বিভিন্ন ডকুমেন্টছৰ প্ৰয়োজন হয় কিন্তু যদি আমি এডভান্স চেলাৰীটো লৈ লও তেনেহলে এনেকুৱা কোনো ধৰণৰ মানে ফৰ্মৰ প্ৰয়োজন নিশ্চয় নহব ৰাজস্থান চৰকাৰৰ নিচিনাকৈ এটা কনসেন্ট দিয়ে আমি নিশ্চয় চেলাৰীখিনি ল'ব পাৰিম আৰু যি নহওক এতিয়া ইয়াতে আৰু এটা প্ৰশ্ন আছে তেখেতে সেইদিনা ভাষণত কৈছে যে যদিহে আমি চেলাৰীখিনি এডভান্সকৈ লৈ লও আৰু তাৰ পিছত যেতিয়া একচুৱেল চেলাৰীটো আহি যাব চেলাৰী ডেটত আহি যাব তেতিয়া যদি আমি লগে চেলাৰীখিনি অৰ্থাৎ এডভান্স চেলাৰীখিনি যদি আমি মাৰি দিও তেনেহলে সুতৰ হাৰটো কমি যাব আৰু পিছত যদি আমি বঢ়াই লৈ যাও ইনষ্টলমেন্ট হিচাপত যদি দি যাও EMI হিচাপত তেনেহলে কিন্তু কি হ'ব আমাৰ সুতৰ পৰিমাণটো বাঢ়ি যাব এতিয়া কথা হ'ল যদিহে আমি চেলাৰীখিনি এডভান্সকৈ লৈ লও তেনেহলে পৰৱৰ্তী মাহত চেলাৰী হ'ব নে নহব মানে সহজকৈ কৈছো মই ধৰা হ'ল এটো এতিয়া ফেব্ৰুৱাৰী মাহ চলি আছে যদিহে মই ফেব্ৰুৱাৰী মাহৰ চেলাৰীটো ফেব্ৰুৱাৰী মান্থ কমপ্লিট নহওতে 20 তাৰিখে লৈ লও তেনেহলে কি হ'ব তেনেহলে এনেকুৱা হ'ব যে 20 তাৰিখে মই লৈ লৈছো ফেব্ৰুৱাৰী চেলাৰীটো তথাপিও কিন্তু কি হ'ব মাৰ্চ মাহৰ 1 বা 2 তাৰিখত মই ফেব্ৰুৱাৰী মাহৰ যদি একচুৱেল চেলাৰী সেইটো মই কিন্তু লাভ কৰিম আৰু সেইখিনি চেলাৰী লাভ কৰাৰ লগে লগে যদি মই আগতীয়াকৈ লৈ লোৱা মোৰ চেলাৰীখিনি পৰিশোধ কৰি দিও এডভান্স চেলাৰীখিনি পৰিশোধ কৰি দিও মই কমকৈ ইন্টাৰেষ্ট পে কৰিম বহুতৰে মনত এটা কনফিউজন আহিব পাৰে যে যদি মই চেলাৰীখিনি এডভান্সকৈ লৈ লও তেনেহলে মই পুনৰ আৰু সেইটো মাহত চেলাৰী লাভ কৰিম নে নকৰিম নিশ্চয় কৰিম কাৰণ যেহেতু পৰিশোধ কৰাৰ কথা আহি পৰিছে তেনেহলে মই একচুৱেল চেলাৰী দিনত চেলাৰী লাভ নকৰাৰ কোনো প্ৰশ্নই নাহে যদি মই চেলাৰী লাভ নকৰো তেনেহলে মই পৰিশোধ কৰাৰ কোনো প্ৰশ্ন নাহে কাৰণ যেহেতু এইখিনি মই প্ৰাপ্যই হেয়েহে মই যিখিনি চেলাৰী আসলে পাব লগা থাকে সেই সমপৰিমাণৰ চেলাৰী মই এডভান্সকৈ দিয়া হ'ব যাতে মই প্ৰকৃত চেলাৰী পোৱা দিনটোত চেলাৰীখিনি পালে সেইখিনি পৰিশোধ কৰি দিব পাৰো মই আশা কৰিছো যে কথাখিনি বুজি পোৱাত নিশ্চয় সহজ হৈছে গতিকে বৰ্তমানলৈকে এইখিনি আপডেট আছে ইয়াতকৈ বেছি জানিব পৰা একো হোৱা নাই পৰৱৰ্তী সময়ত যেতিয়া অফিচিয়ালি নটিফিকেশন প্ৰকাশ পাব তেতিয়া এটা ডিটেইল ভিডিও বনাম আৰু সিস্টেমটো কেনেকৈ ল'ব লাগে কোড এপ্লাই কৰিব লাগিব কি সিস্টেমে আগবাব লাগিব এটাইখিনি কথা মই ভিডিও যোগে প্ৰকাশ কৰিম গতিকে আজিলৈ এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰি দিব আৰু পৰৱৰ্তী ভিডিও পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ